বড়োভূমিত এতিয়া ৰাজনৈতিক যেটো বাকযুদ্ধ সেই বাকযুদ্ধ তুংগত উঠিছে বড়োভূমিত নিৰ্বাচনী প্ৰচাৰ তুংগত চলি আছে মাত্ৰ কেইটামান বাকি থকা অৱস্থাত আজি বাক্সাত অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হৈছে আমি সেই কাৰ্যসূচীৰ মাজলৈ আপোনালোকক পুনপুটিয়াকৈ লৈ গৈছো আমাৰ মন্ত্ৰীসকলে ফোন কৰিছিলে যে এবাৰ কাজিয়া কৰিব নালাগে আমি মিলা মিছাকৈ ইলেকশ্যন খেলো যাতে আমাৰ মানুহখিনি বিটিআৰত বাসি থাকিব পাৰে আমাৰ মানুহখিনি আগবাঢ়ি যাব পাৰে কিন্তু তেওঁলোকে দিহিৰাকে ধৰি ৰাখিলে বেলেগৰ কথাও নাই কতো যোৱাও নাই তেতিয়ালে দিহিৰাত এটা সিট জিএসপি জিকিলে বিজেপিৰ ক্ষতি হ'ব বেলেগ কাৰো ক্ষতি নহয় আজি সেই কাৰণে আমি দিহিৰাত এইবাৰ সকলোৱে সিদ্ধান্ত ল'ব লাগিব যে আমি আমাৰ এখন নিজৰ চৰকাৰ বনাবৰ কাৰণে মানৱজ্যোতি কলিতাক আমি ভোট দিম বিজেপি দলৰ চৰকাৰ আমি গঠন কৰিম মই ঠিক কৈছো নে নাই আমাক চৰকাৰ লাগিব নে নালাগে চৰকাৰ লাগিব নে নালাগিব সদায় আমি এনেকে পিছফালে থিয় হৈ থাকিম নে গাড়ীৰ আগতো গৈ থিয় হ'ম সদায় পিছফালে থাকিম নে আগলৈকে যাম আমি আজি আপোনালোকে চাওক আন্দোলনৰ পৰা 2003 চনৰ পৰা সদায় আমি লাইনৰ পিছত থিয় হৈ আছো এইবাৰ আমি আপোনালোকৰ লগত আছো আমি লাইনৰ আগত থিয় হ'ব লাগিব আমি লাইনৰ পিছত আৰু থিয় নহওঁ লাইনৰ পিছত থিয় হোৱা দিন পাৰ হৈ গ'ল এতিয়া আমি লাইনৰ আগত থিয় হ'ব লাগে কাৰোবাৰ বোলে মাটিৰ কাগজ নাই কিমান হাত পাতি থাকিম কিমান অনুৰোধ কৰি থাকিম এইবাৰ আমি নিজৰ কাম আমি নিজে কৰি ল'ম আমাৰ নিজৰ কাম আমি নিজে কৰিম কাৰো ওচৰত আমি হাত নাপাতো আমি নিজৰ অধিকাৰ আমি নিজে আনিম কোকৰাঝাৰত আমি বিজেপিৰ চৰকাৰ গঠন কৰিম